মানে সৰু সৰু দোকান আহি গৈছে আগত ন পুৰা সিহঁতৰ কাৰণেও এটা সুবিধা হৈ গ'ল আৰু কাজিৰঙা যিটো কাজিৰঙাটো হেৰিটো চেঞ্জ হৈ গ'ল গোটেই ইমান মানে কৰিব ভাবাই নাই এইটো আমাৰ সঠিক পাৰ্কৰ নিজৰ তাৰপাছত এইটো ভেৰি নাইচ আমাৰ ইয়াত নিজে বনাই টেৰাকটাৰ এইটো বনাই কোৱালিটিও ভাল আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট বিলাকৰ এটা মিউজিয়াম তাত মানে ডেমো কৰে চব ডেমো কৰে তাৰপিছত আমাৰ যিখিনি প্ৰডাক্ট আমাৰ তাঁতশাল আছে তাঁতশালৰ প্ৰডাক্ট বিলাকৰ বিক্ৰী কেন্দ্ৰ এটা আছে তাৰপিছত কালচাৰেল চেণ্টাৰ এটা আছে তাত 24 ঘণ্টা মানে 8টাৰ পৰা 5টালৈকে কালচাৰ হয় 6:30 পৰা 8:30লৈকে আৰু এটা হয় তাৰপাছত আমাৰ আছে ইটো চাইডে বেম্বো গেলেৰী 82 বেম্বো গেলেৰী কালেক্ট কৰিছোঁ তাৰপাছত তোমাৰ হাৰ্বেল মেডিচিন গাৰ্ডেন ধেৰ আছে পইণ্ট আৰু আপোনাৰ আৰু কিবা বনাবলৈ ভাবিছে আৰু নতুন নতুন এক্সটেণ্ড কৰিব পাৰোঁ বহুত আমাৰ হেৰি আছে স্কোপ আছে ইয়াত মানে ইউটিলাইজ কৰা নাই স্পেচটো এতিয়ালৈকে কৰা নাই তাৰমানে আমাৰ অলপ হেৰি কৰি আছে ন চব ডেভেলপমেণ্টটো পাইছোঁ ফহাল কিমান ঠিক আছে 22 বিঘা যেতিয়া তাৰপিছত হেৰি আহি 22 তেতিয়া যেতিয়া সেইবিলাক মাটি চব কিন্তু আমি পাব্লিকৰ পৰা লৈছিলোঁ আমি এলটমেণ্টত উঠাই দিলো ইয়াৰ যিজন আমাৰ MLA আছিলে তেওঁ অপোজ নকৰে হেৰি আছিলে তেতিয়া তোমালোকৰ ফুকন বুলি কংগ্ৰেছৰ যিজন MLA আছিল তেওঁ অপোজ নকৰিলে তেওঁ যদি ইয়াত বহুত মানুহ এংগেজ হৈ গ'ল তেওঁ দিগদাৰ নকৰিলে তেতিয়া গভৰ্ণমেণ্টৰ লগত আমাৰ কাজিয়াই আছিলে আমি কথা পাতিলো 2014 থাকিল পাৰ্টিনত তেওঁ আমাক ক'লে হ'ব আপুনি কৰক মই নিজে পাৰ্চনেলি লগ ধৰিলো তেওঁ ক'লে আপুনি একো আপত্তি নাই কৰক তাৰপিছত যিজন মানে SDO আছিলে তেওঁৰ লগত মই ভাল আছিলে সম্পৰ্ক তেওঁ পাছ কৰাই দিলে পাছ কৰাই দিলত এইটো 16ত আহিয়ে গ'ল আমি মানে ৰেগুলাৰাইজ সপ্তাহ পোৱাৰ আগতে সিহঁতি আমাৰ ইয়ালৈ বলডোজাৰ লৈ আহি গ'ল তেতিয়া আমি হাইকোৰ্টত কেছ দিলো হাইকোৰ্টে ষ্টে দি দিলে কেছ এতিয়াও চলি আছে তেনেকে কৰি আছে মানে ৰেগুলাৰাইজেশ্যন কিমান পৰ্যায়লৈকে মানে আমাক এলটমেণ্ট দি দিলে গভৰ্ণমেণ্টৰ পৰা মানে হেৰিয়াৰ মানুহৰ পৰা SDO পাছ কৰি দিলে কিন্তু তাৰ পাছত হেৰি নকৰিলে কিন্তু এতিয়া মোক এডভোকেটে কৈছে যে গভৰ্ণমেণ্টে এখন এফিডেভিট দি থৈছে যে যি 22 বিঘা আমাৰ আছে সেইটোত সিহঁতৰ আপত্তি নাই এতিয়া একদম 16তে দিছিলে মই মানে ভালকে চোৱা নাই এতিয়া খালি আমাৰ আৰু 6 বিঘা আছিলে এক্সট্ৰা সেইটো মানে সিহঁতি সেইটো কৈছে সেইটো নিদিব এনেকে বুলি কৈ এনেকে কোৰ্টত কেছ চলি আছে কাৰণে মানে ৰেগুলাৰাইজ হোৱা নাই আৰু এইটো তাৰ সুবিধাটো ল'ব নোৱাৰে নেকি এতিয়া সুবিধাটো উকিলৰ মানে কেছটোত যদি কিবা এটা হয় মানে আমাৰ শান্তনু চাই আছে সেইটো হৈ গ'লে পাৰিম আৰু মানে তেওঁৰ মতে 6 হ'ব পাৰে চান্স এটা আছে তেওঁৰ মতে কেছটো চব দি দিলে দি কৰিলে যে এইটো হ'বই আমি জাজ যিবিলাকে বহিছিলে মানে তেহেঁতিও আহিছে ইয়াৰে চব জাজবিলাকে আহে মানে সুপ্ৰিম কোৰ্টৰ জাজবিলাকো আহে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আহে এইটো হেৰিং কেতিয়া আৰম্ভ 17 হেৰিং একচুৱেল হেৰিং কেতিয়া আৰম্ভ 17ত একচুৱেল হেৰিং এইটো চলি আছে